কৃষ্ণ নৱম কীৰ্তন কৃষ্ণ আজি আমি কংসবধ নৱম কীৰ্তন ভাগ আমি পাঠ কৰিবলৈ কৃষ্ণ কৃষ্ণ ঘোষা কৃষ্ণ ৰাজপথে চলি চন্দনৰ পাত্ৰ খনিতে জুতি কুবুজাক দেখিলন্ত ওচৰ চাপিয়া উদন্ত হাতিয়া সৰ্বসুখ দাতা হৰি তই কোন কাৰ চন্দনলৈ যাহ কয়ো কথা বিগ্ৰহ দুহাই চন্দন হইবে কইলা নয়াসি হইলি মুনায় শুনিও সুন্দৰ মই কম্পৰায় দাসী ভোজনী পতিৰ আতি প্ৰীতি কৰ মোৰে চন্দন অতুৰ তোৰা দুই দিলে ইটো চন্দনৰ আছে পুন কুমাৰ ৰূপ দেখি মুখ হৈল কৃষ্ণৰ দুহাই ৰূপ যুৱতীয়া পুনহাতে এতেকে প্ৰসন্ন হৈলা যিটো কৰিলন্ত মাটি কিছু দুপাৱে জান্তিয়া শ্ৰীভূপত
কিনিওলো কৰনাথে কৃষ্ণ দৰ্শনে ভৈ গৈলা দিব সুন্দৰী কামাতুৰ ভূঞা কৃষ্ণৰ বস্ত্ৰত ধৰি তুমি মোৰ মথিলা মাধৱ এৰিলে নপাৰো আমি ধৰিয়া সমস্তে গোবৰ মুখ ছায়া কৰি হাঁহি মাতি লন্ত আমি পথি কৰ তুমি তোমাৰ থান বধিয়া এই বুলি তাইক মধুৰ বচনে আশাকি পঠাইলা বাণী যাৰো গলে দুখাই ফুলিলা অনেক ৰৈছে কৃষ্ণ দৰ্শনে কামে বিমোহিত সমস্তে বপন কোপা তাত নাহি কাৰো ইতৰ পুতলি আছে যেন বহি কৃষ্ণ তয়ৰ দিয়া মন মূলা হৰি সময় মাধৱ কৃষ্ণ 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 মহাকৃষ্ণ মাধৱ কৃষ্ণ মাধৱ কৃষ্ণ মাধৱ কৃষ্ণ পৰম শ্ৰদ্ধাৰ আমাৰ বীণা হাজৰিকাই ইমান সুন্দৰকৈ কীৰ্তন কৰিছে, ভাল লাগিছে। ভগৱন্তই আপোনাক কৃপা কৰিছে। আমাৰ সংযোগত হয়তো দেউতা থাকিব পাৰে। মই দেউতালৈ কোটি কোটি ভক্তিভাৱ সেৱা পুনৰ নিবেদন জনাইছো। আমাৰ সত্ৰত সমূহ সত্ৰীয়া আৰু সকলৰ শ্ৰীচৰণলৈ কোটি কোটি ভক্তি ভৰা সেৱা নিবেদন জনাই আমাৰ সীমিত জ্ঞানে ঢুকি পোৱা কিছু কথাৰ সৈতে আগবাঢ়িব বিচাৰিছো। দেউতাই আমাক সদায় ঘোষা কেনেকৈ কীৰ্তন কৰিব লাগে, পদ কেনেকৈ গাব লাগে সদায় পালন দি আহিছে। বীণা হাজৰিকাই শ্ৰৱণ কৰি আছে। সাধাৰণ মহতে তেখেতে গাইছে। ঘোষা জনা খালি
ঘুকুটো তেখেতে অকণমান খৰ কৰি গাইছে। গতিকে আমাৰ দেউতা যেতিয়া আহিব তাক সুন্দৰকৈ পুনৰ আপোনাক বুজাই দিব। আমি ভাবিছোঁ দেউতালৈ বা আমাৰ বসন্ত ডেকা প্ৰভু আমাৰ হাতত আছে। তেখেতে অনুভৱৰ সীতাম ভাগৱতী সুন্দৰকৈ আপোনাক ঘোষা জনাই আকৌ দেউতাই গাই দেখুৱাব। তথাপিতো আমি সীমিত জ্ঞানে আমি ঢুকি পোৱাওঁতে অকণমান ঘোষা জনাই গাবৰ কাৰণে আমিও চেষ্টা কৰিছোঁ শিকিবলৈ। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। মহাকৃষ্ণ মহাকৃষ্ণ। আমি তথাপিতো আমাৰ পিতৃ দুজন পিতৃলৈ পুনৰ আমাক সকলোকে জ্ঞান দিবৰ কাৰণে শেষত আমাক দেউতাই বুজাই দিব। ৫ দিনৰ পিছত পূৰ্ণ শ্লোকে দেউতাই আৰু আমাৰ বসন্ত ডেকা প্ৰভুৱে আজিও আমাক এই ঘোষাজনে অকণমান যদি সুৰতি খালী খালী হৈছে নিশ্চয় আমাক বুজাই দিব। গতিকে আশাৰে আমি তাৰ গুৰুজনে কি উদ্দেশ্যে এই ঘোষাজনে ৰচনা কৰিছিল আমি তাকে অকণমান আলোচনা কৰিবৰ কাৰণে পাৰিছোঁ। মাধৱ মাধৱ কৃষ্ণ আমাৰ গুৰু আমাৰ কাৰণে স্বয়ং কৃষ্ণৰ শংকৰ হৈ আছে। কেনেকৈ আমাক প্ৰভু প্ৰসন্ন হৈ গুৰু হৈ আমাক জ্ঞান দি থৈ গৈছে। আমি তেখেতৰ সেৱক প্ৰতিটো ক্ষেত্ৰত সেৱক হৈ থাকিব লাগিব। সেইকাৰণে কৈছে সেৱক বুলিয়ে পালি ৰাম চৰণে শৰণ। আমি ২৪ ঘণ্টাই তেওঁ সেৱক, তেওঁৰ দাস। গতিকে ভগৱন্তৰ সেৱক হৈ দাস হৈ থাকিবৰ কাৰণে আমাক যিটো বস্তুৰ প্ৰয়োজন, আমাৰ মুখত নামৰ প্ৰয়োজন। আৰু সেইটোকে কৈছে পিছত তোমাকো ভকতি নকৰি কৃপাল জনম বিফল গলো। মুঠতে আমি একোখনে হলো প্ৰভু দাস হলো, কিন্তু প্ৰভুৱে গুৰু হিচাপে আহি আমাক ভাগৱত কীৰ্তন দৰ্শন এই ঘোষা ৰত্নাকৰ ৰত্নাৱলী এই সকলোবিলাকতে কেৱল মাত্ৰ মানৱ জাতিক উবা নৰলোক হৰি ভজি ডাকি গলো ৰাম ৰাম সততে হৰি হৰি বোলা, নিৰন্তৰে হৰি হৰি বোলা, অবিৰাম অবিশ্ৰাম তোমালোকে নাম লোৱা। পৰীক্ষিত ব্ৰহ্মজ্ঞান লাভতো সেই কথাবোৰ দাঙি ধৰিছে। নামৰ মহিমাৰ কাৰণে অনেক কাহিনী ভাগৱতত দিছে। প্ৰহ্লাদক সাক্ষী দিবলৈ কৈছে, হনুমন্তক সাক্ষী দিবলৈ কৈছে। এনেকুৱা বহুত উদাহৰণ দি আমাৰ মানৱ জাতিক আমাৰ গুৰুজনে কৃপা কৰিলে। এতিয়া সেইটোকে কৈছে হৰিনামে 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 গতি পৰিণামে ভকতৰ কেৱল ভকতি। এইটো হৈছে ভকতি নকৰি কৃপাল জন্ম বিফল হ'বলৈ। নাম নলৈ পেলানি আমাৰ জন্মটো বৃথা পাৰ কৰালৈ আমি
পুৱা গধূলি ভকত বুলি নিজক ভাবি কিন্তু মুখত আমি আজিলৈকে যে নাম জ্ঞান অনুষ্ঠান আছিলে কিন্তু এই অনুষ্ঠান নাম অমৃত সন্ধানী সত্ৰৰ সত্ৰীয়া হ'বলৈ সুবিধা লাভ কৰি আমাৰ দেউতা পুণ্যশ্লোকৰ মুখেদি যে নাম যে অবিৰাম বিশ্ৰাম নিৰন্তৰে ল'ব লাগিব কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ ক'ব লাগিব কৃষ্ণ 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 হৰি হৰি ৰাম বুলি অৰ্চনা অবিৰাম বিশ্ৰাম ঘোষণা কৰি থাকিব লাগিব সংসাৰ প্ৰমাণবিলাকৰ পৰা পৰিত্ৰাণ পাব লাগে নম নাৰায়ণৰ আগত নমোটো লগাইও আমি উচ্চাৰণ কৰি থাকিব লাগিব নমোনাৰায়ণ নমোনাৰায়ণ বুলি ক'ব লাগিব বাসুদেৱ বাসুদেৱ বুলি কৈ থাকিব লাগিব কাৰণ পূৰ্ব জন্মৰ আমি যম ৰজাই শাস্তিবিলাক প্ৰদান কৰে তাৰ কাৰণে মাধৱ পুৰুষে আমাক বাসুদেৱ বাসুদেৱ বুলি উচ্চাৰণ কৰি থাকিবলৈ সদায় উপদেশ প্ৰদান কৰি থৈ গ'ল বাসুদেৱ বুলি যিজনে সততে সোমৰে সিটো পুৰুষৰ জানা যমৰাজা লিখা মাৰ্জনা কৰে কৌশিতকে খবৰ বিষ্ণু কৰি সত্য জনাৰ্দন বুলি সততে উচ্চাৰণ কৰি থাকিব লাগিব আমাৰ স্বভাৱটোৱে হৈ যাব লাগিব মাধৱ মাধৱ নাম মাধৱ বুলি বচনত উচ্চাৰই মাধৱ হৃদয়তে খেলজানি সাধুভাৱে মাধৱ নাম উচ্চাৰৰ সমস্ত কাৰ্যটো প্ৰতিটো ফলতে আমাক মুখত যেন মাধৱ ৰাম ৰাম উচ্চাৰণ হৈ থাকে এইবিলাকেই হ'ল ভকতি এইটোকে কৈছে হৰিনামে গতি হৰিনামে ভকতৰ কেৱল ভকতি ইয়াত কৈছে যে তোমাক ভকতি নকৰি কৃপাল জনাব সেইকাৰণে তোমাৰ নাম নোলোৱাৰ কাৰণে মোৰ জন্মটো বৃথা হৈ গুচি গ'ল সেই কৃপাল যাৰ কাৰণে আজি মোক কষ্ট ভুগিবলগীয়া হৈছে সাংসাৰিক তাপত পৰিবলগীয়া হৈছে দুখ বেদনাবিলাক ভোগ কৰিবলগীয়া হৈছে কাৰণ নাম লোৱাহঁতে মোৰ এইবিলাক সকলো মায়া আঁতৰি গুচি গ'লহেঁতেন মৰিলেও মই দুখ কৰিব নলগীয়া হ'লহেঁতেন দিলেও আনন্দ কৰিবলৈ নাপালোহেঁতেন সকলোতেতো হৰি মই দেখিলোহেঁতেন নামে আমাক হত্যা কাৰ্য সিদ্ধি কৰি দিলেহেঁতেন এই কথাখিনিকে বুজি নাপালো গতিকে আমাৰ গুৰুজনে আমাৰ হৈ পাৰা কেনেকৈ ভজিব লাগে প্ৰভু চৰণক তাকে আৰ্হি দেখাবৰ কাৰণে স্বয়ং কৃষ্ণৰ শংকৰ হিচাপে আহি এই ঘোষাবিলাক ৰচনা কৰি থৈ গ'ল গতিকে আমাৰ সীমিত জ্ঞানে ঢুকি পোৱা এই ঘোষাজনাৰ পাৰমাৰ্থিক তত্ত্ব বিষয়ে অকণমান আমি আগবঢ়ালো আপোনাৰ সন্ত সাধুৱে সকলো জানে আপোনালোকে নিজৰ জ্ঞানৰ মাজেদি সকলো বুজি পাইছে গতিকে আপোনালোকলৈ ভক্তি ভৰা সেৱা নিবেদন জনালো আমাৰ লক্ষ্য উদ্দেশ্য কাম্য কেৱল নাম ৰামকৃষ্ণ নাম এতিয়া পদৰ মাজলৈ মানুহ আমাৰ শংকৰদেৱে গুৰুজন বস্তুৱে গৈছে ইতিমধ্যে ভগৱন্ত কৃষ্ণই মথুৰাত ঘূৰি ফুৰিছে কালি মালাকাৰৰ সুদামকো বৰ দিলে আজি আকৌ সুদামক বৰ দিয়াৰ পাছত কি কৰিলে তাৰ বিষয়ে অকণমান লিখিছে সুদামকৰ বৰ দিয়া দামোদৰৰ ৰাজপথে চলিজান্ত চন্দনৰ অপাত্ৰ সহিতে যুৱতী কুবুজাকো দেখিলন্ত অলপদূৰ নগৰৰ মাজে মাজে গৈ থকাৰ পিছত হাজাৰ লাখ ভকতে চাৰিওফালে কল কৃষ্ণক চাবৰ কাৰণে বৰুৱামক চাবৰ কাৰণে হাবাথুৰি খাইছে কোনোবাই গৃহৰ ওপৰত থাকিছে কাৰণ নগৰত কেইবামহলীয়া ঘৰ দুৱাৰ আছে কংসৰ সেই মহানগৰ মথুৰা মহানগৰত গতিকে ওপৰৰ চাইছে ৰাস্তাৰ দুই কাষে যেনেকৈ আমাৰ কালি পৰহি আপোনালোকে দেখিলে জুবিন গাৰ্গৰ অন্তিম সময় যাত্ৰাত আমাৰ লোকসকলে যেনেকুৱা ধৰণে এটা তলে কেৱল মানুহ সেই সময়তো ভগৱন্ত কৃষ্ণ আৰু যেতিয়া বলোৰাম মথুৰা নগৰত প্ৰৱেশ কৰিছে সেই ধৰণে এটা অৱস্থা হৈছে আৰু তাৰ পাছত দেখিছে কুবুজাৰ দৰ্শন পাইছে যে চন্দনৰ পাত্ৰ এটা লৈ কুবুজাৰ আগবাঢ়ি আহি আছে মাধৱ কৃষ্ণ মহাকৃষ্ণ এতিয়া ওচৰ চাপি গ'ল পুষ্পন্ত সাক্ষীয়া সৰ্ব সুখত এটা সৰি তই কোনকাৰ চন্দনলৈ যা কৰিব পৰা আশা শীঘ্ৰ কৰি ভগৱন্ত কৃষ্ণ অৱশ্যে মাতিছে কাৰণ ভক্তক কৃপা কৰিব লাগে এইটো কৃষ্ণৰ স্বভাৱ কুবুজাক দৰ্শন কৰাৰ লগে ক'লে যে তইনো কোন আৰু কাৰ চন্দন লৈ যা গৈছা তুমি কৰিও কথা শীঘ্ৰ কৰি মোক সোনকালে কথাখিনি কোৱা কাৰণ ভগৱান সুখদাতা জগতৰ সকলোকে সুখ দিব ভগৱন্ত কৃপালু ভগৱন্ত দয়ালু ভগৱন্ত কৰুণাকৰ ইয়াতে প্ৰমাণ পোৱা যায় আৰু ভগৱন্ত কৃষ্ণই নিজে কৈছে দুৰ্ভাগ্য চন্দন দিও আজি তোৰ সৰ্বেকো কৰিলানো আখি চৰংগী বোলৈ অশুনি সুন্দৰ মই কংসৰায়ো ৰাখি ভগৱন্ত কৃষ্ণই ক'লে আমাৰ দুৰ্ভাগ্যে তুমি চন্দন দিয়া তোমাৰ কল্যাণ হ'ব লগালগ কল্যাণ হ'বই কল্যাণ আখি চৰংগী বুলি সেই কুবুজাৰ নাম তেওঁ কৈছে শুনি সুন্দৰ সেই সুন্দৰ মই কংসৰায়ো দেখি মই কংসৰ দাসী হওঁ
ভোজনীপতিৰ আতি প্ৰীতিকৰ মূৰেখে চন্দন মাত্ৰ। কংস, ভোজনীপতি মানে কংস, যে অতি প্ৰীতিকৰ, তেওঁ খুব বেছিকৈ ভাল পায় মোৰ চন্দনখিনি, মই চন্দন লেপন কৰিলেহে তেওঁ সুখী হয়। কিন্তু তোৰো দুয়োবিনে এইটো চন্দনৰ আশ্ৰয় আনো কোনো পাত্ৰ। খেচৰিঙে ক'বলৈ ধৰিলে তোমাৰ দুই বাদে এই চন্দনৰ অধিকাৰী কোনো নহয়, কাৰণ তোমালোক নথকাৰ অৱস্থাতহে মই কংসক সেই ভোজৰাজক মই চন্দন লেপন কৰিছিলো, সেই চন্দন তেওঁৰ কাৰণে তৈয়াৰ কৰিছিলো। কিন্তু তোমালোক দুয়োজনক দৰ্শন পোৱাৰ লগে লগে এই চন্দনৰ আচল গৰাকীক মই দৰ্শন পালো ভাৱ উদয় হৈছে বুলি কুবুজাই কাষ চাপি আহিছে। সুকুমাৰৰ ৰূপ দেখি মোহ ভৈলা কৃষ্ণৰ সুৰ মাতে, দীৰ্ঘায়ু শৰীৰ চন্দনে ৰঞ্জিলা যুৱতী আপোনাৰ হাতে। কাৰণ কুবুজাৰ দুখ দিন পাৰ হ'ব সময় হ'ল, ভগৱন্তই কুবুজাৰ হৃদয়তে সোমাই আছে। আমাৰ এজৰ কাৰণে, আমাৰ সমস্তৰ কাৰণে, আমাৰ নৰসকলৰ কাৰণে আমাৰ ভগৱন্তৰ কিমান যে কৃপালু, কিমান যে দয়ালু, এই কথাটো বুজাবৰ কাৰণে ভগৱন্ত কৃষ্ণই আৰু কুবুজাৰ ৰূপতো আছে ভগৱন্ত কৃষ্ণই। গতিকে সমস্ত ভূতৰে আছো মই হৰি সভা কুমাৰিবা বিষ্ণুবুদ্ধি কৰি এই কাহিনীবিলাক থৈ গৈছে আমাৰ কল্যাণৰ কাৰণে। এতিয়া কুবুজাই কি কৰিলে, দুই ভাইকে চন্দন লেপন কৰিলে, নিজৰ হাতেৰে কৈছে, যুৱতী কোন হাতে। সেই কুবুজীয়ে চৰেংগীয়ে সুন্দৰকৈ সেই সুকুমাৰ, কি সুন্দৰ 11 বছৰীয়া 12 বছৰীয়া দুটি যুৱ শিশু, আমাৰ গাঁৱৰ ঘূৰে থকা, আমাৰ ঘৰত থকা সেই শিশুকেইটালৈ মনত পেলাই দিয়ক, সেইকেইটিৰ লগত সকলোৱে ভাল পায়, নদুৰ পুদুৰ কি সুন্দৰ তেওঁলোকক লেপন কৰিছে ভগৱন্ত কৃষ্ণ আৰু বলোৰামক চৰেংগীয়ে। আৰু তাতে প্ৰসন্ন হ'ব আমাৰ দয়ালু কৃপালু কৰুণাসকল, তাকে আমাক দেখুৱাব বিচাৰিছে গুৰুজন বস্তু। এতে প্ৰসন্ন ভৈল ভগৱন্ত, যিটো ভকতৰো গতি কৰিলন্ত মতি, যিটো কুবুজাক ৰিজু কৰিবা কপতি। এতিয়া ভগৱন্তই সেই চন্দন লেপনৰ পাছতে প্ৰসন্ন হৈ গ'ল আমাৰ কোটি ভগৱন্ত ব্ৰহ্মাণ্ডৰ ঋষিখিনি মাৰি। তেওঁ ভকতৰৰ গতি কৈছে নহয়, যিটো ভকতৰৰ গতি, ভকতসকলৰ গতি, ভকতসকলক কেতিয়াবা দুখ বেদনাৰ পৰা কেনেকৈ সুখ পথলৈ আনিব পাৰি, মহানন্দলৈ নিব পাৰি, তেওঁ অকল চিন্তা সেইটোৱেই। আপুনি মই যেনেকৈ ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছো প্ৰতিটো খনতে মোক সংসাৰ সাগৰখন পাৰ কৰাই দিয়া বুলি, ভগৱন্তই আমাকলৈ চিন্তা কৰি থাকে, মই যে ভক্তসকলক কৰ্মফলত ভোগী থকা ভকতসকলক মই কেনেকৈ উদ্ধাৰ কৰিব পাৰো। মোৰ নাম লোৱা হাতী মই কাহানিবাৰ উদ্ধাৰ কৰিলোহেঁতেন, মোৰ নাম নলয় ইহঁতে। অবিৰাম অবিশ্ৰাম সততে সৰ্বখনতে নিৰন্তৰে ইমান সুন্দৰ সুন্দৰ শব্দৰে সৈতে মই কোনো অভিধান নোচোৱাকৈ তাৰ অৰ্থ বুজি পোৱা শব্দ কিছু প্ৰয়োগ কৰি থৈ আহিলো, এই লিখনিবিলাক মই লিখি থৈ আহিলো গুৰু হিচাপে, কিন্তু এই নৰগণে কিন্তু তাক আজিলৈকে বুজি পোৱা নাই যে ৰামকৃষ্ণ নাম শ্বাস প্ৰশ্বাসতো ল'ব লাগিব আৰু জগতৰ সকলোকে সৰু পাতিব পাৰিব লাগিব। কাৰণ নাম ল'লে ভকত হ'ব, নাম ল'লে 7টা কাৰ্য সিদ্ধি হ'ব। ইমান সুন্দৰকৈ ভাগৱত তুলি দিলো, ভক্তি প্ৰদীপত দিলো, পদ্মপুৰাণত দিলো, কীৰ্তনত দিলো, নামৰ 7টা কাৰ্য লিখি দিলো পদহূৰত, কিন্তু জীৱবিলাকে বুজি নাপায়। ইয়াতে কৈছে এতিয়া ভগৱন্ত কৃপাল দয়ালু কৰুণা সাগৰ এই প্ৰসন্ন হৈ গ'ল আৰু আমাৰ জ্ঞানক বুজাবৰ কাৰণে এতিয়া কি কৰিলে, কৰি লণ্ড মতি সিটো কুবুজাক ৰিজু কৰিবা কপতি, পূৰণ কৰিবৰ কাৰণে তেওঁ চিন্তা কৰিলে যে মই অন্ততঃ এটা মানে উদাহৰণ ৰাখি থৈ যাওঁ, মই যে ভগৱান, মই কৰিব নোৱাৰা কাম বুলি সংসাৰত একো নাই, গতিকে মই কুবুজাক পূৰণ কৰি দিম। এতিয়া তাইৰ তুমি ধৰি দুপাৱে ধান্তিয়া চিবুকত ধৰি হাতেৰে ওপৰক তুলি শ্ৰমো কৰিল তিনি লোকৰ নাহে। ভগৱন্ত কৃষ্ণই আপোনাৰ চিবুকত বোলে আপোনালোকে ধুনীয়াকৈ বুজাই দিছে, এইটো খুতৰিটোত ধৰিলে আৰু চমু মানে পোন কৰিবৰ নামতে যেতিয়া ভৰিকেইটাটো ধৰিলে, ধৰি খুতৰিত ধৰি টানি দিলে, ওপৰলৈ টানি দি পিঠা মাৰি দিলে। ভগৱন্তই কৰিছে আৰু প্ৰভুৱে কৰিব নোৱাৰা কামটো নোচোৱাকো তেওঁ পূৰণ কৰি দিব পাৰে, কিন্তু তেওঁ নৰচেষ্টা দেখুৱাই থৈছে আৰু ইতিমধ্যে পূৰণ কৰি পেলালে আমাৰ কুবুজাক। আৰু ভগৱন্ত কৃষ্ণৰ দৰ্শন হ'ল, প্ৰভু কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মালিকে চুলে কুবুজাক। সেইকাৰণে কৈছে কৃষ্ণ পৰশনে তেজি হৈ যায় ভৈৰ দিব্যমংগলী, কামাতুৰা হৈ সাক্ষী মাতয় কৃষ্ণৰ বস্ত্ৰক ধৰি। কৃষ্ণ পৰশন কৰাৰ লগে লগে হাত দিয়াৰ লগে লগেই তেওঁ দিব্যমংগলী হৈ গ'ল, দেৱী দেৱতা নাৰীবিলাকৰ দৰে, অপ্সৰাবিলাকৰ দৰে হৈ গ'ল, ইমানেই সুন্দৰ হৈ গ'ল, লক্ষ্মী স্বৰূপা হৈ গ'ল।
কিন্তু তেওঁ হৈ যোৱাৰ লগে লগে তেওঁ ব্ৰেইনে কাম নকৰা হৈ গ'ল, তেওঁ কামাতুৰা হৈ গ'ল। আৰু সাঁচিয়া মাতৰীয় কৃষ্ণৰ বস্ত্ৰকো ধৰি ভগৱন্ত কৃষ্ণৰ পীত বস্ত্ৰত ধৰিলে। এই চাতহে আচল ডাঙৰ কথাটো হ'ল। ভগৱন্ত কৃষ্ণৰ পীত বস্ত্ৰত ধৰি নেৰে এতিয়া। তুমি চিত্ত মোৰ মথিয়া মাধৱ এৰিবে নাপাৰো আমি। তুমি মোৰ চিত্তটো তুমি লৈ গলা, তুমি মথন কৰা, মথিলা, এৰিব নাপাৰো আমি, তোমাক মই এৰিব নোৱাৰো। আশা গৃহে যাওঁ সৰুক প্ৰসন্ন তিনিও লোকৰ স্বামী। কহুদৰো চিনি পাই, তুমি কৌটি কৌটি ব্ৰহ্মাণ্ড ধৰিতে মালিক। তুমি স্পৰ্শ কৰিলা, তুমি মোৰ গাত হাত দিলা, তুমি মোক পোন কৰিলা, তুমি মোক কৰোণা কৰিলা, তুমি ভকতক কৰোণা কৰা হে স্বামী। গতিকে তুমি মোৰ চিত্ৰটো মচি পেলালা, গতিকে মই তোমাক আৰু এৰিব নোৱাৰো, এইটো সুবিধা মই নেৰো। গতিকে পীত বস্ত্ৰতে ধৰি পেলানি টানিছে। আশা গৃহে যাওঁ, মোৰ ঘৰলৈ যাওঁ, শুনুক প্ৰসন্ন, সেই তুমি মোৰ প্ৰসন্ন হোৱা, তেতিয়াহে মই প্ৰসন্ন হলা বুলি গম পাম। তিনিও লোকৰ স্বামী, সেই স্বৰ্গমত্য পাতালৰ গৰাকী, তুমি 14 ভুৱনৰ গৰাকী, তুমি কোটি কোটি ব্ৰহ্মাণ্ডৰ গৰাকী, তুমি তাৰণহাৰ। বসুদেৱ দেৱকী অষ্টম পুত্ৰ হিচাপে জন্ম ল'বা বুলি আকাশবাণী প্ৰচাৰ হৈ আছে আমাৰ ইয়াত। গতিকে মই চিনি পালো, ব'লা মোৰ ঘৰলৈ যাওঁ। এতিয়া ৰামৰ আগত কৃষ্ণৰ বস্ত্ৰটো ধৰিয়ে প্ৰাৰ্থনতে আছে। সমস্ত গোপৰ মুখ চাই হৰি সাঁচিয়া মাতিলন্ত পাছে নৰচেষ্টা। কাৰণ বলোৰাম হ'ল ডাঙৰ জ্যেষ্ঠ, এনেকৈ মানে তেওঁ বৰ্জনা হ'ব। আৰু সেই ককায়েকৰ আগতে ভায়েকক এগৰাকী সুন্দৰী যুৱতীয়ে যেতিয়া টানিছে, গোটেই বলোৰামে চব কথা দেখা পাই আছে। তেতিয়া ভগৱন্ত কৃষ্ণ ইফালে সিফালে লগত যোৱা গোপসকললৈ চালে, সাঁচিলে আৰু কৈছে যেন সমস্ত গোপৰ মুখ চাই হৈ সাঁচিয়া মাতিলন্ত পাছে। এতিয়া সাঁচি পেলাই কথা কৈছে, কি কৈছে, আমি পথি কৰো তুমিহে আশ্ৰয় যায়ো আজি গৃহক, তোমাৰ থানত অৱশ্যে আখিবো বদিবা দুষ্ট কংসক। এতিয়া ভগৱন্ত কৃষ্ণই মাতিলে যে আমি পথিক, আমি আজি প্ৰথম মথুৰালৈ আহিছো, আমি গতিকে আমি পথিক পথেৰে আহিছো, তুমি আৰু সেইকাৰণে তুমিহে আশ্ৰয়, আমি ইয়াততো কাকো চিনি নাপাওঁ, গতিকে তোমাকে লগ পালো, গতিকে তুমিহে আশ্ৰয় যায়ো আজি গৃহত, তুমি আজি ঘৰলৈ যোৱা, তোমাৰ থানক অৱশ্যে আহিব, মই কথা দিছো তোমাৰ জেগাৰ ঘৰলৈ মই নিশ্চয় আহিম, কিন্তু কংসক বধ কৰাৰ পিছতে তোমাৰ গৃহলৈ মই আহিম। আৰু কথা আহে ভগৱন্তই আহিছে আৰু বহুত পিছত আপোনালোকে পাব। মাধৱ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ এহি বুলি তাইক মধুৰ বচনে আশ্বাসী পঠালা হৰি, বাণিজ্যৰ গণে দুভাইকো পুজিলা অনেক দ্ৰব্য সাদুৰী। ইতিমধ্যে ভগৱন্ত কৃষ্ণই মধুৰ বচনেৰে ফুচুলাই ভগৱন্ত কৃষ্ণৰ আগত কোনে হাত সাৰিব পাৰিব, তেওঁ মুচিকনি হাঁহি তেওঁ ইমান সুন্দৰকৈ লালিত্য কথা কোৱা যিখিনি ভংগীমা ইমান সুন্দৰকৈ কৈ দিয়াৰ লগে লগে মুখলৈ চাই চকুৰে যেতিয়া টিপনি দিলে, ইতিমধ্যে আপোনাৰ হৰিণী বশ হৈ গ'ল আৰু তেওঁ ঘৰলৈ যাবলৈ আৰম্ভ কৰিলে। ভগৱন্তই ক'লে যে মই কংসক বধ কৰি তোমাৰ তালৈ আহিম, তুমি অকণো চিন্তা নকৰিবা। আশ্বাসী পঠাই দিলে হৰিয়ে আৰু তাৰ পাছত আগবাঢ়িছে। আগবাঢ়োতে দেখিছে বাণিজ্যৰ কাৰণে দুভাইকো পুজিলে অনেক দ্ৰব্য সাদুৰী, কাৰণ দোকানীবিলাক, কাৰণ আমাৰ দোকানী সন্থা আছে নহয়, তেওঁলোকেও তাত ভগৱন্ত কৃষ্ণকে আৰু আপোনাৰ বলোৰামকে আদি কৰি গোপসকলক আদৰ সাদৰ কৰিছে। আমাৰ যেনেকৈ টাউনবিলাকত এই আপোনাৰ দোকানী সন্থাটোৱে কিবা কিবি অনুষ্ঠান প্ৰতিষ্ঠান হ'লে পানী খুৱাই, আমাৰ সংঘৰ শোভাযাত্ৰাবিলাকত আপোনালোকে দেখা পাইছে বাণিজ্যসকলে বহুত ঠাণ্ডা পানী সেইসমূহ চৰবতৰ ব্যৱস্থা কৰে। ঠিক তেনেকৈ তাতোতকৈ অধিক আৰু কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মালিকক পাইছে, কিমান আদৰ সাদৰ কৰিছে বাণিজ্যসকলে, দোকানীসকলে অনেক দ্ৰব্য আনি তেওঁক সেৱা সৎকাৰ ধৰিছে। কৃষ্ণ দৰ্শনে কামে বিমোহিত সমস্ত প্ৰিয় যুৱতী এইটোও দেখুৱাইছে। কৃষ্ণক যেতিয়া দৰ্শন পোৱাৰ লগে লগে সেই 11 বছৰীয়া আমাৰ কৃষ্ণক যেতিয়া দৰ্শন পাই ইমান সুন্দৰ, গালখনলৈকে চাবানে, তাৰ চকু জুৰিলৈকে চাবানে, উঠ দুটালৈকে চাবানে, নাক নাকটোলৈকে চাবানে, আৰু ড্ৰেছ পোছাকটো ইমান সুন্দৰকৈ পিন্ধাই দিছে দেশকাৰে আৰু কিমান ধুনীয়া লাগিছে। আৰু জীৱনত প্ৰথম তেনেকুৱা ড্ৰেছ পিন্ধিবলৈ পাইছে, কাৰণ বৃন্দাবনততো সেইবিলাক ড্ৰেছ পিন্ধা নাছিলে। ৰজাঘৰীয়া ড্ৰেছ পিন্ধি আহিছে। তেওঁ ভৰিকেইটালৈকে চাবনে, আঙুলিকেইটালৈকে চাবনে, ইমান সুন্দৰ কৃষ্ণ দৰ্শন পোৱাৰ লগে লগে সকলো মথুৰাৰ যিসকল যুৱতী আছিল তেওঁলোকে কামে বিমোহিত হৈ গ'ল। সমস্ত পুৰ যুৱতী বুলি কৈছে, নগৰৰ সমস্ত মথুৰা পুৰ যুৱতীসকল
কৃষ্ণৰ মানে চাওঁতে চাওঁতে চকু টিপিয়াবলৈ বাদ দিলে। আৰু বসনৰ বলয় সুলকিল খোপা তাত নাহিক আৰু ৰতি, কাৰণ আমাৰ কাপোৰ কানি উৰি গৈছে, খোপা সলকি গৈছে, কিন্তু সেইবিলাকলৈ চাবলৈ বা চপাই ল'বলৈ তেওঁলোকৰ ইচ্ছা নাই। কৃষ্ণই আগে আগে গৈ আছে, যেনেকৈ কৃষ্ণক চাই থাকোঁ মই চকুটিত নমৰাকৈ, এই মাত্ৰ তেওঁলোকৰ কাম্য ভকতৰ যেনেকৈ কাম্য ভগৱন্তক এক ছেকেণ্ডলৈ পাহৰিব নোৱাৰে, হৃদয়তে বাল মুকুন্দক বহুৱাই লৈছে। সেইকাৰণে ভকতে চকু ডাঙৰকৈ মেলি নাচাই নাথিকাৰ অগ্ৰেহে মাত্ৰ চাবৰ কাৰণে চেষ্টা কৰি থাকে, কাৰণ হৃদয়ত ভগৱন্তৰ ৰূপ ধাৰণ কৰি থাকে। কাৰণ চকুকেইটা ডাঙৰকৈ মেলি দিলে কিজানি ভগৱন্ত আকৌ ওলাই যাব। তাৰ কাৰণে প্ৰতিটো খনতে সযত্নে তেওঁ নাথিকাৰ অগ্ৰহে মাত্ৰ পৃথিৱীখন চাই, কাৰণ হৃদয়ত ভগৱন্তক মনৰ চকুৰে প্ৰতিটো খনতে ভগৱন্তৰ লগত খেলা কৰি থাকে। ঠিক তেনেকুৱা এটা অৱস্থা সেইসকল সেই বজ্ৰপুৰৰ মথুৰাপুৰৰ যুৱতীসকলৰো কৃষ্ণৰ মুখ আৰু বলোৰামক চাই তেওঁলোকে দৌৰিছে মাত্ৰক, আগবাঢ়ি বাঢ়ি গৈ আছে, কৃষ্ণও গৈ আছে, বলোৰামো গৈ আছে। ঠিক তেনেকৈ যুৱতীসকল গৈ থাকোঁতে খোপা সলকি গৈছে, কাপোৰ উৰি গৈছে, কিন্তু কাপোৰ আজৰি ল'বলৈ, মোনাখন আজৰি ল'বলৈও সময় নাই। আমাৰ যেনেকৈ শোভাযাত্ৰাত, মূলৰ শোভাযাত্ৰাত যুৱতীসকলে আইসকলে নাচ বাগ কৰে, কাৰোবাৰ ৰিহা পৰি থাকি যায়, কাৰোবাৰ চাদৰ পৰি থাকি যায়, সুদা ব্লাউজটো পিন্ধিয়ে নাচি আছে হৰি নামক সেই বৈকুণ্ঠ প্ৰকাশে, ক'ব নোৱাৰে তাৰ অৱস্থা হৈ আছে। কাৰণ আমাৰ ভগৱন্ত কৃষ্ণক আমাৰ সেই ৰথত তুলি আগবঢ়াই লৈ গৈ আছে, যাত্ৰা কৰা হৈছে। গতিকে আমি এই গুণমালা পুথিভাগকে বা ভাগৱতখনকে ঈশ্বৰ বুলি মানি আমাৰ কলি যুগৰ এই মন আমি একশৰণীয়া ভক্তসকলে যিটো ভাও দেখুৱাই আছো যাত্ৰাত, শোভাযাত্ৰাত, সেই ভাওটো দেখি ভগৱন্ত কৃষ্ণ আৰু মানে আনন্দত থাকে বৈকুণ্ঠত। কাৰণ তেওঁ কৈছে মোৰ বাংমুখে ভাগৱতখনকে মোক বুলি ভাবি কিমান নাচিছে বাজিছে, আইসকলৰ চাদৰ উৰি গৈছে, খোপা খোল খাই গৈছে, কোনো চিন্তা ভাৱনা নাই, কিন্তু হৰিনামকে বৈকুণ্ঠ প্ৰকাশে বুলি গাইছে, জয় জয় শংকৰ জয় জয় মাধৱ বুলি গাইছে। তেওঁ বেছি আৰু আমাক কৃপা কৰিব, কাৰণ ভগৱন্তই ভাবিলে মোক পোৱাসকলে মোক যদি সময়ত মই আসনত সেই ৰথত বহি গলোহেঁতেন আৰু কিমান যেন আছিলে সেইটো ক'ব নোৱাৰা হ'লহেঁতেন। কলি যুগৰ ভকতসকলে মোৰ বাংম মূৰ্তিতেই ইমান আনন্দ কৰিছে। গতিকে এনেভাৱে আমাৰ কলি ভকতক আৰু কৃপা কৰিব আহিবসকল, আমাৰ চিন্তা কৰিবলগীয়া নাই। চিত্তৰ পুতলি আছে যেন ৰহি কৃষ্ণটো অৰ্পিয়া মন। চিত্তৰ পুতলি, এই যে পুতলাবিলাক থাকে, পুতলাই মানে এই দোকানত আপোনালোকে কাপোৰ চাপোৰ পিন্ধাই যুৱতী কৰি থৈ আছে, তেনেকুৱা নিচিনা হৈ গ'ল। অকল থৰ লাগি চাই আছে, আছে যেন বহি কৃষ্ণক অৰ্পিয়া মন, মন প্ৰাণ চিত ভগৱন্ত কৃষ্ণকে অৰ্পণ কৰি দিলে। চিত্ৰৰ পুতলি দলে মই থৰঙা হৈ গৈ আছে। আমাৰ গুৰুজনে পুনৰ আমাক সোঁৱৰাই দিছে, আমি কিজানি ভকতিটো পাহৰি যাওঁ। আন কাম এৰি বোলা হৰি হৰি সমুদ্ৰৰ যত জন, সেই সমুদ্ৰৰ লোকসকল তোমালোকে কিন্তু আন কাম চব বাদ দিয়া, বোলা হৰি 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 বুলি আমাক প্ৰতিটো খনতে হৰি 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 কৃষ্ণ কৃষ্ণ ৰাম ৰাম, মাত্ৰ প্ৰভুৰ নাম ল'লে যদি ভগৱন্ত প্ৰসন্ন হয়, ইমান সুকোমল। আৰু নিজ নাম ল'বলৈ আমাৰ কিহৰ চিন্তা আছে, মাধৱ পুৰুষে আমাক শিকাই থৈ গ'ল, জানা শ্ৰী ৰাম নাম নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ, সঞ্জীৱনী পাই জান মনে প্ৰৱেশ হয়, মুখে প্ৰৱেশ হয় নাই হোৱা, মনে প্ৰৱেশ হয়। যদি ফলাফল পান কৰে পৰে বহনি তব যদি পৰে মৃত্যুৰ মুখতো নাহি পকৰি ফেলে নাহি ভয়। আমাৰ মনে নাম ল'ব লাগিব, মুখেৰে নাম লোৱা, মনে নাম লোৱা। মনে যেতিয়া নাম গীত হিচাপে 24 ঘণ্টা গাবলৈ আৰম্ভ কৰি দিব, তেতিয়া আৰু চিন্তা কৰিবলগীয়া সংসাৰত একো নাই। আমাকো সেই প্ৰহ্লাদৰ নিচিনা কৰি ৰাখিব, আমাকো সেই হনুমন্তৰ নিচিনাকে পাৱাৰ দিব, দিব্য শক্তি দিব, একো চিন্তা কৰিবলৈ নাই। আমি প্ৰত্যেকেই দিব্য শক্তি অলপ অলপ হ'লেও লাভ কৰি আছো। খালি ভকতে কাহানিও নকয়, ভকত সবাতোতকৈ সৰু, সময়ত প্ৰদৰ্শন হ'ব, ভগৱন্তই যেতিয়া ইচ্ছা কৰিব ভকতক আৰু আগবঢ়াব। দেউতাক যেনে তেতিয়া আগবঢ়াই নি আছে আৰু আগবঢ়াই লৈ যাব, আপোনালোকো আগবঢ়াব, আমাৰ চিন্তা কৰিবলগীয়া একো নাই। গতিকে আজিলৈ আমাৰ সীমিত জ্ঞানে ঢুকি পোৱা কথাকেইটাকে আলাপ কৰিলোঁ। ইয়াতো কোটি কোটিটোৰ ওপৰত হ'বই আমি অজ্ঞানী। গতিকে আপোনাৰ সব সন্ত সাধু শুদ্ধাত্মা জ্ঞানী গুণী আমাৰ অপৰাধবিলাক ক্ষমা কৰি ইয়াৰ পৰা যদি কিবা ৰস আপোনালোকে আস্বাদন কৰিছে তাকে আপোনালোকে গ্ৰহণ কৰিব, ভুলবিলাক আঁতৰাই দিব। আৰু যিটা কথা ক'বলৈ যাওঁতে হ'ব পৰা অপৰাধৰ ক্ষমা বিচাৰিলোঁ। সহস্ৰ অপৰাধ দিনে ৰাতি কৰোঁ মই মহামোহজন। আমি প্ৰভু তলুদা থাকে মানি জগবাক খেনেও পশ্চিম মধুসূদন, খেনেও পশ্চিম মধুসূদন। কৃষ্ণ 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 মহাকৃষ্ণ। আমাৰ এতিয়া বিনা হাজৰিকা আইক আমি দোহাৰি দিবৰ কাৰণে সেৱা নিবেদন জনাইছোঁ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ তয়ৰ পিয়া কামৰি বোলা হৰি 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 ৰাম 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 কৃষ্ণ। জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ।